ৰাজনীতিটো জনমুখী হ'ব লাগে, গণমুখী ৰাজনীতি সেইটোৱে সকলোৱে বিচাৰে। কাৰণ ৰাজনীতিৰ লক্ষ্য জনগণৰ ভাল ভৱিষ্যত সুৰক্ষিত কৰা। কাৰণ এতিয়া যি ধৰণৰ ৰাজনীতি চলি আছে, মুখ্যমন্ত্ৰীয়ে কৰি থকা ৰাজনীতিৰ মাজত কেৱল মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধি কৰা, নিজে কেৱল মাত্ৰ নিজৰ পৈতৃক সম্পত্তি গোটোৱা, নিজৰ পৰিয়াল, নিজৰ ল'ৰা ছোৱালী এইবোৰক সুৰক্ষিত কৰাটোৱে তেওঁৰ মূল লক্ষ্য। এতিয়া জনগণ সুৰক্ষিত নহয়, দেশৰ সংবিধানো সুৰক্ষিত নহয়, যে গণতান্ত্ৰিক ব্যৱস্থাটোত আইনৰ শাসন চলিব লাগে। আইনৰ শাসন নচলি এতিয়া যি পৰিৱেশ হৈছে, এক অতি জংঘল সদৃশ পৰিৱেশ এটা তৈয়াৰ কৰিছে। আনকি দেশৰ গণতান্ত্ৰিক যিটো ঐতিহ্য পৰম্পৰা, ইয়াক এইও সুৰক্ষিত হৈ থকা নাই। গতিকে আমি নতুন প্ৰজন্মই কি বিচাৰোঁ, আমাৰ সকলো জনসাধাৰণে যাতে ন্যায় পায়, বিশেষকৈ গণতান্ত্ৰিক ন্যায়, সামাজিক ন্যায় যাতে সুৰক্ষিত হয়, তাৰ লগে লগে সকলোৰে সম অধিকাৰ যাতে নিশ্চিত হয়। প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোক প্ৰতিগৰাকী নাগৰিকৰ তেওঁলোকৰ সম উন্নয়ন, সম অধিকাৰ আৰু সমমৰ্যাদাৰ যিটো চিন্তা, যিটো সংবিধানে কৈছে, সেইটো সুৰক্ষিত কৰাটো মূল লক্ষ্য। এতিয়া কেৱল মাত্ৰ ক্ষমতা পাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে, যে তেওঁৰ পেটাৰ্ণৰ ৰাজনীতি, তাৰমানে তেওঁ যি ধৰণে ৰাজনীতি কৰিছে সেই ধৰণে মানুহে কৰিব লাগে, তেনেকুৱা এটা পৰিৱেশ, তেনেকুৱা ৰাজনৈতিক সংস্কৃতি এটা মানুহক জাপি দিব খুজিছে। কিন্তু দেশৰ যিটো গণতান্ত্ৰিক ঐতিহ্য, দীঘলীয়া যিটো পৰম্পৰা, স্বাধীনতা হোৱাৰ সময়ৰ পৰা স্বাধীনতাৰ সংগ্ৰাম, তাৰ পাছত দীঘলীয়া যিটো ৭৫ বছৰীয়া যিটো পৰম্পৰা, এই পৰম্পৰাত আমি দেখিছোঁ যে আমাৰ যিটো গণতান্ত্ৰিক চৰিত্ৰ, যিটো ঐতিহ্য, ইয়াৰ মাজত মূলতঃ মানুহৰ, জনসাধাৰণৰ তেওঁলোকৰ যিটো অধিকাৰ সুৰক্ষিত হোৱাটো কথা কৈ আহিছে। আৰু আমিও বিচাৰোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আছে, তেওঁলোকে যাতে সকলোৱে সুৰক্ষিতভাৱে জীয়াই ৰাখিব পাৰে, তেওঁলোকৰ অধিকাৰ যাতে সুৰক্ষিত হয়। বিশেষকৈ আমাৰ মূল কথাটো হ'ল যে এখন জনকল্যাণকামী চৰকাৰে সকলো বিষয়, শিক্ষা, সাহিত্য, সংস্কৃতি এইবোৰক যাতে ধ্যান দিয়ে, অৰ্থনীতি, তাৰ উপৰিও আমাৰ শেহতীয়াকৈ এইখন চৰকাৰে কৈছিলে যে আমাৰ অসম দেশৰ ৫খন ৰাজ্যৰ ভিতৰত এখন হ'ব, আত্মনিৰ্ভৰশীল হ'ব। এতিয়া আমি কোনটো বিষয়ত আত্মনিৰ্ভৰশীল? এনেকুৱা কোনো বিষয় ক'ব নোৱাৰে য'ত আমি আত্মনিৰ্ভৰশীল হৈছোঁ। বিশেষকৈ আমাৰ কাৰণে প্ৰয়োজনীয় যিবোৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী, কোনো বিষয়, চাউলেই কওক বা উৎপাদনশীল সামগ্ৰী, মাছ, মাংস, কণী, গাখীৰ, ক'তো আত্মনিৰ্ভৰশীল মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই। ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক ভাল শিক্ষা দি, ভাল গৱেষণাৰে তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব পৰা ব্যৱস্থা চৰকাৰে কৰিব পৰা নাই। চাকৰি ২-৪টা দিছে, কিন্তু ১০০% মানুহৰ চাকৰিও নাই। চাকৰি নাপালে কেনেকৈ মানুহে আত্মনিৰ্ভৰশীল হ'ব, স্বনিৰ্ভৰশীল হ'ব, কেনেকৈ হ'ব? ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰয়োজনীয় তেওঁলোকৰ স্কিল যিটো লাগে, য'ত নেকি তেওঁলোকে পৃথিৱীত তেওঁলোকে নিজৰ আত্মপ্ৰতিষ্ঠাৰ যিটো পৰিৱেশ সেইটো গঢ়িব পাৰে, সেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা কৰা নাই। গতিকে যিটো কথা তেওঁলোকে যি ধৰণৰ আচৰণ বা তেনেকুৱা ধৰণৰ বক্তব্য মুখ্যমন্ত্ৰীয়ে ৰাখিছে, এইটো গ্ৰহণযোগ্য নহয়। আমাৰ সপোনৰ যিটো ব্যৱস্থা, তাত সকলোৰে ন্যায়, সকলোৰে অধিকাৰ সুৰক্ষিত হোৱা, সংবিধানৰ যিটো মূল চিন্তা সেইটো সুৰক্ষিত হোৱা, আৰু যিটো চলি আছে মানুহৰ মাজত সাম্প্ৰদায়িকতা, ঘৃণা, সংকীৰ্ণতা, বিভাজন, বিভেদ, মানুহক ভয় খুৱাই ভোট লোৱাৰ যিটো তেওঁলোকৰ ৰাজনীতি, মানুহৰ প্ৰলোভিত কৰা যিটো ৰাজনীতি, এইটো নাইকিয়া কৰি মানুহক স্বনিৰ্ভৰশীল হ'বলৈ সুযোগ দিব লাগে, আত্মমৰ্যাদাৰে জীয়াই থাকিবৰ কাৰণে ৰাজনীতি কৰিব লাগে। আৰু সকলোৱে যাতে উৎপাদনশীলতা, প্ৰতিগৰাকী মানুহৰ উৎপাদনশীলতা যাতে আহে, যাতে প্ৰতিটো পৰিয়াল আৰু প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়, তেনেকুৱা ধৰণৰ এটা গণমুখী ৰাজনীতিৰ প্ৰয়োজনীয়তা আছে। গতিকে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ মানে বোকা চিটিওৱা চিটি পৰিৱেশ বাদ দি, গৌৰৱ গগৈক লক্ষ্য কৰি যি আক্ৰমণাত্মক যিটো পৰিৱেশ আৰম্ভ কৰিছে, তাক বাদ দি যিটো প্ৰয়োজনীয় যিটো ৰাজনীতি লাগে জনগণৰ কাৰণে, সেই ৰাজনীতি কৰক। কাৰণ অতবোৰ জাতীয় জীৱনৰ যিবোৰ প্ৰশ্ন, এইবোৰতো অমীমাংসিত হৈ আছে। মৌলিক যিবোৰ বিষয়, বিশেষকৈ মানে আমাৰ যিবোৰ বিষয় আছে, ভাষা সুৰক্ষা কৰা, সংস্কৃতি, মাটি ভেটি, আমাৰ অৰ্থনীতি, আমাৰ সম্পদৰ ওপৰত অধিকাৰ, এই কথা বতৰাবোৰৰ প্ৰশ্ন কেতিয়া শেষ হ'বনে? তেওঁ অকল মুখ চুবতিকে সমাধান কৰিব। বানগৰাখহনীয়া, গুৱাহাটী মানুহ যেনে ধৰণে ককবকাই আছে, সেইবোৰ মৌলিক সমস্যা। অতদিনে স্বাধীনতাৰ ৭৫ বছৰ পিছত যদি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হোৱা নাই, অসমত থকা বানপানী, গৰাখহনীয়া সমস্যা যদি আজিলৈকে নিৰ্মূল হোৱা নাই,
গৰাখহনীয়াত আক্ৰান্ত হোৱা ভূমিহীন পৰিয়ালক যদি আজিলৈকে তেওঁলোকক ঘৰ বাৰী দিব পৰা নাই, গতিকে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ কথা মই বাদেই দিলো, আন সকলো জাতি জনগোষ্ঠী অসমত থকা প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিকৰ অধিকাৰ কেনেকে সুৰক্ষিত কৰিব? ইয়াত বিভিন্ন ধৰণৰ বিষয় লৈ মানুহে যুঁজি আছে, নিজৰ হক বোকাই আছে। গতিকে আমি তেনেকুৱা ধৰণৰ জনমুখী ৰাজনীতি এটাৰ আমি সকলোৱে প্ৰয়োজনীয়তা অনুভৱ কৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত যেনেকুৱা ধৰণৰ কথা বতৰা কৈছে, যেনেকুৱা ধৰণৰ আচৰণ তেওঁ কৰিছে, এতিয়া মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা লাঘৱ কৰিছে। মুখ্যমন্ত্ৰী মানে ৰাজ্যখনৰ নেতা, প্ৰতিগৰাকী নাই, যোনে ভোট দিছে তেওঁলোকৰো নেতা, যি ভোট নাই দিয়ে তেওঁলোকৰো নেতা। গতিকে সকলোৰে সম উন্নয়নৰ স্বাৰ্থত এই কথা বতৰাবোৰ তেওঁ দূৰদৰ্শী আৰু প্ৰয়োজনীয় যিবোৰ কথাবোৰ ক'ব লাগে। গতিকে এনেকুৱা ধৰণৰ বোকা চিটিয়া চিটি ৰাজনীতি